কোনেও বিশ্বাস নকৰে দৰাৰ মাক বুলি। বোৱাৰী আনিবলৈ ওলোৱা দৰাৰ মাক ইমান গাভৰু বুলি কাৰোৰে বিশ্বাসেই নহয়। কিন্তু অবিশ্বাস্য হলেও এয়াই সত্য। 16 বছৰীয়া কিশোৰীৰ দৰে তেজগুৰা মহিলাগৰাকীয়ে হৈছে দৰাৰ মাক। নাম তেওঁৰ অৰুণিমা দত্ত। যোগ ষ্টুডিঅ'ৰ প্ৰতিষ্ঠাপক এইগৰাকী মহিলা। তদুপৰি যোগাসনৰ প্ৰশিক্ষক হিচাপেও অৰুণিমাই সুনাম অৰ্জন কৰিছে। সুন্দৰী মহিলাগৰাকীৰ ইনষ্টাগ্ৰামত আছে প্ৰায় 1,30,000 ফলোৱাৰ্ছ। কিন্তু পুত্ৰৰ বিবাহৰ বাবেহে তেওঁ লাভ কৰিছে চৰ্চা। সকলো আচৰিত হৈছে অৰুণিমাৰ ৰূপৰ যাদুত। ঐশ্বৰ্য ৰায় অথবা এঞ্জেলিনা জলিকো হৰুৱাই দিব পৰাকৈ ধুনীয়া অৰুণিমাক দেখি কোনেও বিশ্বাস কৰিব পৰা নাছিল তেওঁই দৰাৰ মাক বুলি। প্ৰথম দৃষ্টিত মাত্ৰ 20 বছৰীয়া যুৱতী যেন লগা অৰুণিমাকে কইনা বুলিয়েই সকলোৱে ভাবিছিল। সেয়ে অৰুণিমা হৈ পৰিছে ইনষ্টাগ্ৰামৰ আকৰ্ষণ। তেওঁকে সকলোৱে নয়ন ভৰি চাই আছে। যোগাসনৰ প্ৰশিক্ষকগৰাকী হৈ পৰিছে ভাইৰেল। বায়োগ্ৰাফী অনুসৰি অৰুণিমাৰ জন্ম কিন্তু 1968 চনত। পিছে তেওঁ এতিয়াও হৈ আছে 20 বছৰীয়া যৌৱনমতী কিশোৰীৰ দৰেই ৰূপৱতী। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।